Hello everyone, good morning. ৰাতিপুৱাতে পুৰা ৰ'দ পৰিছে। এইফালে মই কি কৰি আছো আটাখিনি ধুনীয়াকৈ সানি ললো। তো এতিয়া মই লাড্ডু কৰি পিঠাবোৰ বনাম দেখুৱাইছো। মানে আজি মই মাহঁতৰ ঘৰত যাম। ওলাই আটাৰ গুড়াৰে নাৰিকল পিঠা বনাই লৈ যাব খুজিছো। তো দেখুৱাইছো কেনেকৈ কি পিঠা বনাইছো। এইফালে নাৰিকল আছে, আনফালে মানুহজনক এটা কাটিব দিছো। এইফালে গ্ৰেনেডখন ভালদৰে মুচি লৈছো। মানে কি ইয়াতে মই এনেকৈ ৰুটিবোৰ বেলি ল'ব লাগিব। ধুনীয়াকৈ দেখাই দিছো। এবাৰ ভাবিব পাৰে ক'ত থৈ পেলাই ৰুটিবিলাক বেলি থাকে। ধুনীয়াকৈ মুচি লৈছো। এতিয়া অকণমান জিপা লৈ আছে, আকৌ এবাৰ মুচি দিব লাগিব। এইফালে অকণমান নাৰিকল চুকি আছে, মানুহজনক নাৰিকল চুকিব দিছো। অলপ সহায় কৰি দিয়ক বোলো। এইফালে এনেকৈ লাড্ডুবোৰ কৰি আছো, এটা এটাকৈ এনেকৈ এটাৰ পিছত এটা লাড্ডুবোৰ কৰি লৈছো ধুনীয়াকৈ। তো হৈ আছে এনেকৈ লাড্ডু কেইটা কৰি লোৱা হৈ গ'ল। তলফালে ঘামাই আহে। তো মই ইয়াত এনেকৈ ৰাখি দিম। এইবাৰ অকণমান আটাৰ গুড়ি দি লৈছো। এইফালে এনেকৈ ঘামি যায়, এনেকৈ আঠা হৈছে। আটাকেইটা ইয়াত এনেকৈ ৰাখি দিলোঁ। তো ইয়াৰ পৰা বেলি কেনে পিঠাবোৰ বনাইছোঁ সৰুকৈ। এইফালে নাৰিকল চুকি দিলে তো ধুনীয়াকৈ তো নিমখ আৰু চেনি সানি লওঁ ধুনীয়াকৈ। তো দেখুৱাইছোঁ গাইজ। এতিয়া মই এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। আটা মাৰি আছিলোঁ নে আগতে হাত চাত ধোৱা আহিছিলে। তো এতিয়া আৰু নাৰিকলখিনি সানোতে ধোৱা নাই, আগতে ধুই লৈছোঁ গুড়া সানোতে। তো চাফাই আছে, তেনেকৈ একো লাৰাও নাই। এনেকৈ সান মিহলি কৰি দিলোঁ। এনেকৈ গিলাচেৰে ৰাউণ্ডকৈ এনেকৈ কাটি লৈছোঁ। কোনোবাই ভাবিব যে পিঠা বনাই মেচিনখন নাই নেকি। তো আছে, এইখনেৰেও মই বনাই আছোঁ দেখুৱাই আছোঁ। আৰু এখন বেলেগ চাইও আছে। তো মানুহ বহুত হ'লে মানে কি হয়, ডাঙৰকৈ পিঠা বনাই নি লাভ নাই, অকণমান সৰু হ'লে ভাল। এইয়া মালা ওলাই গ'ল। গাইজ বেয়া কথা কৈছোঁ নেকি? মানে মানুহ যেতিয়া বহুত হ'ব তেতিয়া ইমান ডাঙৰ পিঠা বনাই নিলে তো কাক কেনেকৈ মিলাব পাৰি বাৰু। তো বহুত পিঠা বনাব লাগিব ন, ভাগৰ লাগি যাব। দেখিবলৈ ডাঙৰ লাগে মোবাইলত চোন। এইখন নহ'লে কি হ'ল, তো এইয়া পিঠাৰ ডিজাইন হৈ গৈছে দেখিছেনে চাইডটো। ডিজাইন এনেকৈ মই কৰি দিছোঁ। এতিয়া মই পোলাখনত এনেকৈ ৰাখি দিছোঁ। 3টা হ'ল, এইফালে এনেকৈ 3টা। তো দেখুৱাই আছোঁ বাৰু গাইজ। চাওকচোন পিঠা ভাঙি গ'ল এইখনত দিওঁতে। তো মই এইখনত পিঠা বনাই পোৱা নাই। তো মোৰ এইকেইটা পিঠা চাওকচোন, সৰু হ'ব পাৰে এইটোতকৈ। তো ধুনীয়া হৈছে দেখিবলৈও। এনেকৈ এখনকৈ হৈ আছে গাইজ। তো অকলে বহুত পিঠা বনাবচোন ইচ্ছা নাযা হ'ল, ভাগৰ লাগে। এনেকৈ হৈ থাকিব গাইজ। এতিয়া মোৰ পিঠাখিনি এনেকৈ বনাই লোৱা হৈ গ'ল। মানে দেখিবলৈ এখন কোলা হয়। তো পিঠাবিলাক দেখিব ডাঙৰ দেখিছে ভিডিঅ'টোত, কিন্তু সৰু পিঠা হয়। তো বেছি পিঠা নহয় আৰু সৰু পিঠা। তো এইখিনি লাগিব মানুহ বহুত। তো তেনেকৈ তো মই পিঠাখিনি পুৰাটো দেখাব নোৱাৰিলোঁ, কাৰণ মই মাহঁতৰ ঘৰত ওলাব লাগে। এইপিনে আকৌ পিঠাবোৰ পুৰিব লাগে, অকণমান দেৰিও হ'ব তেতিয়ালৈকে, সেইকাৰণে। তো আজিলৈ এনেকৈ আৰু এয়া নাৰিকল আছে,
আমি চাহ খোৱাই নাই, তো আমি চাহ খাব লাগিব, বহুত দেৰি লাগি যাব এনেকৈ। তো এইবিলাক আমাৰ কাৰণে ডাঙৰ ডাঙৰকৈ বনাম। এইফালে নাৰিকল এনেকৈ, বাকী এইখিনি মাহঁতৰ ঘৰত নিবৰ বাবে। তো এনেকৈ ইয়াত মোৰ ভাইটিৰ লৈকেও আছে আৰু মোৰ মা মানে হাজবেণ্ডৰ মাকো দিব লাগিব। তো এনেকৈ মানে ক'ব গ'লে দিবতো চবকে ইচ্ছা যায়, কিন্তু অকলে অকলে বহুত ভাগৰ লাগে, মনটো নৰম। পিঠাই হওক কিবা হওক থাকিলে মানুহক খুৱাবলৈ বহুত আশা, কিন্তু ভাগৰ লাগে। তো চব আমাৰ গাঁৱত, চব আলহী গাঁৱতে হয়। তো মানুহবোৰক মই সকলোকে ভাল পাওঁ, আমাৰ গাঁৱৰ আলহীবোৰ। তো কেতিয়াবা হয়তো গ'লে নিয়া যাব পাৰে কাৰোবাৰ তাত গ'লে। তো আজি মই মাহঁতৰ ঘৰত যাম। তো এইখিনি এনেকৈ বনাই লৈছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো বাই।